ইউপিএসসিত জিলিকিল যোৰহাটৰ অভিজ্ঞান জ্যোতি বৰা 570 নম্বৰ স্থান দখল অভিজ্ঞান জ্যোতি মাতৃৰ চকুত আনন্দৰ চকুলো ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা অৰ্জন কৰা যোৰহাটৰ অভিজ্ঞান জ্যোতি বৰাই ক'লে কিদৰে তেওঁ প্ৰস্তুতি চলাইছিল কিদৰে তেওঁৰ মানসিক সাহস লগ দিছিল তেওঁৰ মাতৃয়ে যোৰহাটৰ তৰাজানৰ কনশইকীয়া আলিৰ ৰবি বৰা আৰু প্ৰয়াত গোলাপ চন্দ্ৰ বৰাৰ তৃতীয় সন্তান অভিজ্ঞান জ্যোতি বৰাই ইউপিএসসিত 570 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হয় মই বহুতে সুখী এইটো ৰেংক পাবলৈ সক্ষম হোৱাত মই প্ৰথমে মোৰ ধন্যবাদ মোৰ গোটেই ৰাইজকো কাৰণ আৰু মোৰ মা আৰু দাদা আৰু বাক যাৰ সহায়ত মই এইটো স্থান পাবলৈ সক্ষম হ'লোঁ অভিজ্ঞান জ্যোতিয়ে বিচাৰিছে ইউপিএসসিত যাতে অসমৰ বহু মেধাৱী ছাত্ৰ ছাত্ৰীয়ে সফলতা অৰ্জন কৰি অসমখনক আগুৱাই নিয়ে আৰু মই আশা কৰোঁ যে অসমৰ আন পৰীক্ষাৰ্থীও যাতে এইটো এক্সাম দি পেলাই আৰু অসমৰ পৰা চিলেকশ্যন হয় আৰু অসমখন আগুৱাই যাব বয়স কম থাকোঁতে ইউপিএসসিৰ প্ৰস্তুতি আৰম্ভ কৰিবলৈ বিশেষ বাৰ্তা ছাত্ৰ ছাত্ৰী এটা বছৰটো সি যথেষ্ট কষ্টত আছে আৰু মানে ঘৰৰ বাকী মানুহৰ লগত কথা চথাও তেনেকৈ হেৰি নহয় নিয়মত আমি ভাত খোৱাৰ সময়কণহে তাক দেখা পাওঁ যথেষ্ট পঢ়িছে সি যথেষ্ট কৰিছে সেইকাৰণে কষ্টৰ ফল পাইছে তাত বহুত সুখী মোৰ ভাষা নাই ক'বলৈ বহুত ভাল লাগিছে হয় প্ৰথমেতো মোৰ পৰিয়ালবৰ্গকে দিব বিচাৰোঁ মোৰ মা যথেষ্টখিনি মানসিক ছাপোৰ্ট দিছে দাদা আৰু মোৰ বা দুয়ে মোক মানে বহুত ছাপোৰ্ট দিছে এইটো এক্সামত মোক হতাশাত যাবলৈ দিয়া নাছিলে কাৰণ এক্সামটো বহুত কঠিন হয় আৰু হতাশা হ'বলৈ বহুত উজু হয় এইটো এক্সামত তো যোনটো মেণ্টেল ছাপোৰ্টটো সেইটো বহুত ইম্পৰ্টেণ্ট হয় এক্সামত এণ্ড পৰিয়ালৰ যেতিয়া ছাপোৰ্ট থাকে আই থিংক তেতিয়াহে এই এক্সামটো হয়তো অলপ উজু হৈ পৰে 2020 মানৰ আগলৈকেতো প্ৰায় এনেকুৱা হৈছিল যেতিয়ালৈকে ইণ্টাৰনেট সেৱা ইমান ইজিলি এভেইলেবল নাছিলে তেতিয়ালৈকে মানে এনেকুৱা আছিল যে দিল্লীত নগ'লে হয়তো এইটো এক্সাম ক্ৰেকেই নহয় তাৰপিছৰ পৰা যেতিয়া আমি ইণ্টাৰনেট সেৱাটো প্ৰায় চবৰ ঘৰতে এভেইলেবল হ'ল তেতিয়াৰ পৰা মানুহে মানে অসমৰ মানুহেও মানে দিল্লী নোযোৱাকৈ এইটো এক্সাম দিব পাৰিলে তাৰপিছত ধৰি লওক ইউটিউবতো আমি ভিডিঅ' চিডিঅ' দেখি পেলাই আমি উৎসাহিত হওঁ অসমৰ আমি আগৰ বছৰ ধৰি লওক কেণ্ডিডেটৰ ইণ্টাৰভিউ দেখিও উৎসাহ পাওঁ যে আমিও এইটো কৰিব পাৰিম হয়তো তো মই এইটোৱে ভাবোঁ যে আৰু ষ্টুডেণ্টছে যাতে এইবিলাক ইণ্টাৰভিউ দেখি মেলি এইটো এক্সাম এটেম্প কৰিবলৈ ট্ৰাই কৰে হয় মই এইটোৱে আহ্বান কৰোঁ যে ল'ৰা ছোৱালী এতিয়া হয়তো যোন কলেজত আছে ধৰি লওক তেহেঁতি অকণমান সোনকালে এইটো এক্সামৰ প্ৰিপেৰেশ্যন আৰম্ভ কৰে মইতো ধৰি লওক মোৰ ৰুৰেলত আৰম্ভ কৰিছিলোঁ এৰাউণ্ড 25-26 ইয়াৰ্ছত মই আৰম্ভ কৰিছোঁ প্ৰিপেৰেশ্যন এইটো এক্সামত যিমান আগতীয়াকৈ প্ৰিপেৰেশ্যন আৰম্ভ কৰে সিমানেই ভাল আমি দেখোঁ যে ভাৰতৰ বেলেগ ঠাইবিলাকত মানুহে 21-22 বয়সৰ পৰাই এইটো এক্সাম দিবলৈ ট্ৰাই কৰে তো যেতিয়া বয়স কম হৈ থাকোঁতে স্কুল কলেজৰ পৰাই যদি পঢ়া আৰম্ভ কৰে আই থিংক ছাকচেছৰ প্ৰবেবিলিটিটো বাঢ়ি যায় এই ক্ষণতে যোৰহাটৰ অভিজ্ঞান জ্যোতি বৰালৈ আমিও জনাইছোঁ আন্তৰিক অভিনন্দন যোৰহাটৰ পৰা জিন্তু দেউধাই ফুকনৰ ৰিপৰ্ট টাইম 8